নমস্কাৰ। সমাজসেৱক বাপু বুলি ক'লোঁ। সকলোৰে স্বাগতম। আজি নতুন ভিডিঅ' আপোনাৰ লগত দাঙিবলৈ চেষ্টা কৰিছোঁ। বিগত কেইবাদিন ধৰি যোনটো শিৱসাগৰ যোনটো পৰিস্থিতি আমি সকলো জ্ঞাত, আৰু এই পৰিস্থিতি যোনটো বানপীড়িত ৰাইজ তেওঁলোকে যোনটো কষ্ট পাইছে অতিকৈ দুখ লগা। আৰু এই দৃশ্যখিনি চাই আমাৰ বহু অন্তৰ ভাঙি পৰাৰ নিচিনা ভাঙি পৰিছে। যাৰ কাৰণে আমি এই একটাং চলঙী ৰাইজে আমি এটা চিন্তা চৰ্চা কৰিছোঁ, কিছু পৰিমাণে হ'লেও যাতে আমি শিৱসাগৰবাসী ৰাইজক ক্ষীণ পৰিমাণ হ'লেও যাতে সহায়ৰ এটা হাত আগবঢ়াবলৈ এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই প্ৰচেষ্টা আমাৰ গাঁৱৰ একটাং চলঙী উন্নয়ন সমিতি লগতে একটাং চলঙী নামঘৰ সৰ্বজনীন নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত লোৱা হৈছে। আৰু এয়া আমাৰ বান সাহায্য কৰ্মকৰ্তাসকল সকলোৱে ব্যস্ত হৈ আছে। আমাৰ আলু সন্মানীয় যুৱ সংঘৰ সকলো সদস্যসকলে কামত ব্যস্ত হৈ আছে। এয়া আমাৰ সকলো ওচৰৰ ৰাইজ অতি মন লগাই তেওঁলোকে কাম কৰি আছে। সেয়া সৰু এটি দৃশ্য দেখিছোঁ, তেওঁলোকৰ কামত ব্যস্ত হৈ আছে। ৰাইজসকল আলু সন্মানীয় যুৱ সংঘৰ লগত তেওঁলোকৰ উদ্যোগত আৰু কুমচাংবাসী ৰাইজৰ লগত আমি একনং চলঙী উন্নয়ন সমিতি আৰু একনং চলঙী সৰ্বজনীন নামঘৰ পৰিচালনা সমিতি চবে একলগ হৈ ইতিমধ্যে আমি বানগ্ৰস্ত লোকসকলৰ কাৰণে খাদ্য সামগ্ৰী আমি পেকিং কৰি আছোঁ। যিহেতু আমি কালি ৰাতিপুৱা আমি শিৱসাগৰলৈ ৰাতিপুৱা 3টা বজাতে আমি ওলাম, আৰু ইতিমধ্যে আমাৰ পেকিং কৰা সম্পূৰ্ণ হৈছে। আৰু যিহেতু ৰাতিপুৱা সোনকালে যাব লাগিব, আগন্তুক ভিডিঅ' আমি শিৱসাগৰ যোৱাৰ পাছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেওঁলোক কি পৰিৱেশত বৰ্তমান তেওঁলোকে আছে।